সমাজৰ মেৰুদণ্ড নাৰীসকলক স্বাৱলম্বী হ'বৰ কাৰণে আচলতে এই আমাৰ ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ দৰে সংগঠনৰ বহুত প্ৰয়োজন আছে। আমি একত্ৰিত শক্তিৰে আমি আগুৱাব বিচাৰিছোঁ আৰু মহিলাৰ আচলতে শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে অতি প্ৰয়োজন। আমি এই ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ আজি পথ সঞ্চালনত আমি দেখিলোঁ অতি আমাৰ নাৰী শক্তিয়ে আগবাঢ়ি গ'ল। লামডিঙৰ আমি সকলো নাৰী আজি গৌৰৱান্বিত যে হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ সকলো সেৱিকা আহি আমি ইয়াত একত্ৰিত হৈছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে অতি অনুশাসনমূলকভাৱে আমি আগবাঢ়ি আহি পেলাই আমি লামডিঙৰ শীতলা মন্দিৰত আৰম্ভ কৰি এই নেশ্যনেল হায়াৰ ছেকেণ্ডেৰী স্কুলত আমাৰ পদসঞ্চালন সমাপন হ'ল। গতিকে নাৰীসকলৰ সুৰক্ষা আৰু নাৰীসকলৰ শক্তিৰ কাৰণে অতি প্ৰয়োজনীয় আৰু নাৰীসকল স্বাৱলম্বী হ'ব লাগে। নাৰী হৈছে মাতৃ শক্তি আৰু গতিকে জগতজননীৰ এই ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে নাৰী শক্তিৰ অতি প্ৰয়োজন আছে আৰু স্বাৱলম্বী হোৱাৰো অতি প্ৰয়োজন আছে। আচলতে আজি আমাৰ ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ পথসঞ্চালন কাৰ্যক্ৰম আছিলে। এইটো কাৰ্বি আংলং আৰু হোজাই জিলাৰ সেৱিকাসকলক লৈ পেলাই আজি এই কাৰ্যসূচী হৈছিলে। ইয়াতে প্ৰায় 200ৰো অধিক সেৱিকাই সহভাগিতা কৰিছে। আচলতে এইটো পথসঞ্চালনটো অসমৰ সকলো ডিষ্ট্ৰিক্টতে হৈছে। ঠিক তেনেকৈ আমাৰ আজি হোজাই আৰু কাৰ্বি আংলঙত হ'ল। মানে ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ যি জন্ম উৎসৱ বিজয়া দশমী, সেই বিজয়া দশমীৰ লগত সংগতি ৰাখি পেলাই আজি এই পথসঞ্চালন কাৰ্যক্ৰম। আচলতে পথসঞ্চালনটোৱে মূল। আমাৰ পথসঞ্চালনৰ মাধ্যমেৰে আচলতে আমি সমাজত এটা বাৰ্তা দিব খুজিছোঁ যে আচলতে ৰাষ্ট্ৰীয় সেৱিকা সমিতিয়ে যিটো সপোন দেখিছে, মানে ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠিত কৰা, মহিলা শক্তিক জাগ্ৰত কৰি পেলাই, সেই বাৰ্তাটো আমি সমাজলৈকে কঢ়িয়াই নিব খুজিছোঁ পথসঞ্চালনৰ মাধ্যমেৰে যে সমাজৰ প্ৰতিজন ব্যক্তি উচ্চ নিজ ধনী দুখীয়া বা সকলো জাতি ভেদ এই সকলো নোহোৱা কৰি সকলোৱে যদি হাতত হাত ধৰি আৰু খোজত খোজ মিলাই সমাজৰ প্ৰগতিৰ বাবে একেলগে আগবাঢ়ে, তেতিয়াহ'লে সমাজ সঁচাকৈ প্ৰগতিৰ দিশত গতি কৰিব। আমি সেইটো কথা বিশ্বাস কৰোঁ আৰু সেই বাৰ্তাটোকে আমি সমাজলৈ কঢ়িয়াই নিব খুজিছোঁ পথসঞ্চালনৰ মাধ্যমেৰে। সমাজৰ মেৰুদণ্ড নাৰীসকলক স্বাৱলম্বী হ'বৰ কাৰণে আচলতে এই আমাৰ ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ দৰে সংগঠনৰ বহুত প্ৰয়োজন আছে। আমি একত্ৰিত শক্তিৰে আমি আগুৱাব বিচাৰিছোঁ আৰু মহিলাৰ আচলতে শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে অতি প্ৰয়োজন। আমি এই ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ আজি পথ সঞ্চালনত আমি দেখিলোঁ অতি আমাৰ নাৰী শক্তিয়ে আগবাঢ়ি গ'ল। লামডিঙৰ আমি সকলো নাৰী আজি গৌৰৱান্বিত যে হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ সকলো সেৱিকা আহি আমি ইয়াত একত্ৰিত হৈছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে অতি অনুশাসনমূলকভাৱে আমি আগবাঢ়ি আহি পেলাই আমি লামডিঙৰ শীতলা মন্দিৰত আৰম্ভ কৰি এই নেশ্যনেল হায়াৰ ছেকেণ্ডেৰী স্কুলত আমাৰ পদসঞ্চালন সমাপন হ'ল। গতিকে নাৰীসকলৰ সুৰক্ষা আৰু নাৰীসকলৰ শক্তিৰ কাৰণে অতি প্ৰয়োজনীয় আৰু নাৰীসকল স্বাৱলম্বী হ'ব লাগে। নাৰী হৈছে মাতৃ শক্তি আৰু গতিকে জগতজননীৰ এই ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে নাৰী শক্তিৰ অতি প্ৰয়োজন আছে আৰু স্বাৱলম্বী হোৱাৰো অতি প্ৰয়োজন আছে। আচলতে আজি আমাৰ ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ পথসঞ্চালন কাৰ্যক্ৰম আছিলে। এইটো কাৰ্বি আংলং আৰু হোজাই জিলাৰ সেৱিকাসকলক লৈ পেলাই আজি এই কাৰ্যসূচী হৈছিলে। ইয়াতে প্ৰায় 200ৰো অধিক সেৱিকাই সহভাগিতা কৰিছে। আচলতে এইটো পথসঞ্চালনটো অসমৰ সকলো ডিষ্ট্ৰিক্টতে হৈছে। ঠিক তেনেকৈ আমাৰ আজি হোজাই আৰু কাৰ্বি আংলঙত হ'ল। মানে ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ যি জন্ম উৎসৱ বিজয়া দশমী, সেই বিজয়া দশমীৰ লগত সংগতি ৰাখি পেলাই আজি এই পথসঞ্চালন কাৰ্যক্ৰম। আচলতে পথসঞ্চালনটোৱে মূল। আমাৰ পথসঞ্চালনৰ মাধ্যমেৰে আচলতে আমি সমাজত এটা বাৰ্তা দিব খুজিছোঁ যে আচলতে ৰাষ্ট্ৰীয় সেৱিকা সমিতিয়ে যিটো সপোন দেখিছে, মানে ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠিত কৰা, মহিলা শক্তিক জাগ্ৰত কৰি পেলাই, সেই বাৰ্তাটো আমি সমাজলৈকে কঢ়িয়াই নিব খুজিছোঁ পথসঞ্চালনৰ মাধ্যমেৰে যে সমাজৰ প্ৰতিজন ব্যক্তি উচ্চ নিজ ধনী দুখীয়া বা সকলো জাতি ভেদ এই সকলো নোহোৱা কৰি সকলোৱে যদি হাতত হাত ধৰি আৰু খোজত খোজ মিলাই সমাজৰ প্ৰগতিৰ বাবে একেলগে আগবাঢ়ে, তেতিয়াহ'লে সমাজ সঁচাকৈ প্ৰগতিৰ দিশত গতি কৰিব। আমি সেইটো কথা বিশ্বাস কৰোঁ আৰু সেই বাৰ্তাটোকে আমি সমাজলৈ কঢ়িয়াই নিব খুজিছোঁ পথসঞ্চালনৰ মাধ্যমেৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 70901790 নম্বৰত।